2020 অক্টোবৰতে আৰম্ভ হৈছিল নিৰ্মাণৰ কাম। আজিলৈ সম্পূৰ্ণ নহল, আকৌ এটা অংশ বহি গল। শিৱসাগৰ এখন পকী দলঙৰ কাহিনীয়া। শিৱসাগৰ কোঁৱৰপুৰৰ চিৰিপুৰীয়া ঘাটত দিখৌ নৈৰ ওপৰত নিৰ্মীয়মান অৱস্থাত থকা এখন পকী দলঙৰ দৃশ্য এয়া। চিৰিপুৰীয়া আজানপীৰ সংযোগী একমাত্ৰ এই দলংখন হাজাৰ হাজাৰ গঞাৰ আশা ভৰসাৰ থল। দেওবাৰে হঠাৎ বহি গল নিৰ্মীয়মান পকী দলংখনৰ এটা অংশ। নতুনকৈ ঢালাই হৈছিল অংশটোৰ। দিখৌৰ পানী হঠাৎ বাঢ়ি অহাৰ পিছতে নতুনকৈ ঢালাই হোৱা অংশটো বহি যায়। বহি যোৱা অংশটো ভেনুভিৰিয়া হৈ পৰে। দিখৌৰ বৰ্ধিত জলস্তৰে নিৰ্মীয়মান দলংখনৰ গাৰ্ড ৱাল আৰু কাঠৰ গাৰ্ডাৰসমূহো নিমিষতে উটুৱাই নিয়ে। ত্ৰিশূল নামৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰি আছে দলংখন। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ মই মতালিত সলনি হল ঠিকাদাৰ। দুমাহ ধৰি বন্ধ হৈ থাকিল নিৰ্মাণৰ কাম। চতৰ শেষৰ পৰাহে পুনৰ আৰম্ভ হৈছে কাম। ঠিকাদাৰ গাফিলতিৰ কাৰণে হ'ল, মানে মানুহ ঠিকাদাৰ চেঞ্জ হৈ গ'ল। ঠিকাদাৰ চেঞ্জ হৈ গ'ল, তাতে মাঘ আৰু ফাগুন 2 মাহ এনেই মানুহ বহুৱাই দিলে। এতিয়া চ'ত মাহত আপোনাৰ মানুহ আনি পেলাই কাম কৰাইছে। কাম খৰধৰ কৰি আজি 18 দিন হৈছিলে চটখন লগোৱা। এতিয়া ডাঙৰ পানী আহি গ'ল আৰু মোৰ জীৱনত মানে দেখাই নাই এনেকুৱা পানী। ইমান কোবত বাঢ়িলে, ৰাতিপুৱাৰ পৰা মানে 10টামান বজালৈকে ইমান পানী বাঢ়িলে, লগালগ সেই দলংখন ভাগি গ'ল। প্ৰায় 160.94 মিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণ ব্যয় 17 কোটি টকা। উত্তৰ পূব আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত নিৰ্মাণ কৰি থকা হৈছে পকী দলংখন। 2020 চনৰ 16 অক্টোবৰত তদানীন্তন বিভাগীয় মন্ত্ৰীদ্বয় হিমন্ত বিশ্ব শৰ্মা, যোগেন মোহন আৰু যোৰহাটৰ সাংসদ তপন গগৈৰ উপস্থিতিত দলংখনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ হৈছিল। দলংখনক লৈ চৰকাৰী পক্ষৰ বিৰুদ্ধে কোনো অসন্তুষ্টি নাই ৰাইজৰ। ৰাইজৰ সমস্যা নিৰ্মাণকাৰী প্ৰতিষ্ঠান ত্ৰিশূলক লৈ। কাৰণ দলংখনৰ এটা অংশ বহি যোৱা ঘটনা নতুন নহয়। ইয়াৰ পূৰ্বেও দলঙৰ অংশ বহি গৈছিল। পকী দলংখনক লৈ অত্যন্ত নিম্নমানৰ কামৰ অভিযোগ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ত্ৰিশূলৰ বিৰুদ্ধে। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী স্থানীয় দল সংগঠনৰ। যিখন দলং ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰি থৈ গৈছিল মাননীয় মুখ্যমন্ত্ৰীয়ে, সেই দলংখন ইমান নিম্নমানদণ্ডৰ কাম কৰিছে যে বহু কিবাৰ আচলতে ভাগি পৰিছে। আজি কালি এতিয়া আকৌ পুনৰবাৰ ভাগিলে, আৰু দুবাৰমান ভাগিলে আচলতে সেইখন বিশ্ব ৰেকৰ্ডেই হ'বগৈ যিমানবাৰ ভাগিছে দলংখন। এই মানুহক লৈ, মানুহৰ জীৱনক লৈ আচলতে হেতালি খেলা হৈছে। এই যিভাগে বনাইছে দলংখনৰ এতিয়া আয়ুস ৰেখা লৈ মানুহৰ মনত এটা সন্দেহ হৈছে যে কিমান দিন আচলতে এইখনে লাষ্টিং কৰিব দলংখনে। এই কামখিনি আচলতে উচিত তদন্ত হ'ব লাগে, বিভাগীয় কৰ্তৃপক্ষ হ'ব লাগে, আৰু তাৰ লগত জড়িত ইঞ্জিনিয়াৰ যিসকল বিভাগীয় কৰ্তৃপক্ষ বিষয়া আছে তেখেতসকলৰ ওপৰতো দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। স্থানীয় ৰাইজ তথা দল সংগঠনৰ অভিযোগ, ৰাইজৰ জীৱনৰ সৈতে হেতালি খেলিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান ত্ৰিশূলে। বাৰে বাৰে ভাঙে হেনো নিৰ্মীয়মান পকী দলংখন। এনেকৈ জোৰা তাপলি মাৰি নিৰ্মাণ কৰা দলংখনত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ডাঙৰ অঘটন নঘটিব বুলি কোনে গেৰাণ্টি ল'ব? শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন বলিনৰ সৈতে জয়জ্যোতি গগৈৰ ৰিপৰ্ট, NKTV+।